কি খাব আজি? পাভ, ৰৌ, ভকুৱা নে আৰি? প্ৰকাণ্ড প্ৰকাণ্ড মাছেৰে বজাৰ আজি উভৈ নদী। নতুনক আদৰাৰ আগনিশা মাছে মঙহে এসাঁজ খোৱাৰ যুঁজা আজি। কাউণ্টডাউন আৰম্ভ, মাজত মাত্ৰ কেইটামান ঘণ্টা। ৰাজ্যবাসীয়ে আদৰি ল'ব এটি নতুন প্ৰভাত। নতুন বছৰৰ নতুন প্ৰভাতে আনিব নতুন সম্ভাৱনাৰ সোণালী সময়। তাৰে প্ৰাক্ষণত লগে ভাগে এসাঁজ খোৱাৰ যুঁজা ৰাজ্যবাসীৰ। পুৱাতে উজান বজাৰৰ মাছৰ বজাৰত গ্ৰাহকৰ দম। ৰৌ, ভকুৱা, আৰি আৰু ভিন্ন মাছেৰে ভৰি পৰিছে প্ৰতিখন বজাৰ। উজান বজাৰৰ মাছ বজাৰত আজি ভিন্ন ৰকমৰ মাছ ওলাইছে। ভালৰ ভাল মাছটো ক্ৰয় কৰি গ্ৰাহকে ক'লে, নাই চাই আছো ৰ'ব, ঠিকে আছে। এতিয়াতো এনেকুৱা লাগিছে যে মাঘ বিহুত বা কি হয় ভগৱানে জানে আৰু। চিতল ল'লোঁ, ভকুৱা ল'লোঁ। মই মাছ ল'ব আহিছোঁ। মই এটা ভকুৱা মাছ লৈছোঁ, এইটো 7-8 কেজিমান হ'ব। এইটো কিলো আপোনাৰ 650কৈ হ'ব। গতিকে মাছটো লওঁ, কেনেকুৱা লাগে খাই চাওঁ। এইকাৰণে বহুত স্বাস্থ্যৰ কাৰণে আমি সবে ইয়াত আহিছোঁ। দূৰৰ পৰা আমি বহুত হাজিৰাৰ পৰা আহিছোঁ। হাজিৰাৰ পৰা আহিছোঁ এই মাছৰ কাৰণে, কাৰণ ইয়াত বহুত ধৰণৰ বিবিধ পোৱা যায়। সেইকাৰণে আহিছোঁ ইয়াত। আজি ভেৰাইটি মাছ উঠিছেও, লৈছোঁ ইয়াৰ পৰা 2-3টা মাছ ল'লোঁ আৰু। তাকে ভাবিছোঁ ভকুৱা চাই আছোঁ, যিটো দাম। মাছ মাংস আৰু থাকিব। চাই আছো মাছে খাম। খানাত মাছ থাকিব, মাংস থাকিব, গাহৰি থাকিব। এই ভকুৱা মাছ ল'লোঁ। ভকুৱা মাছ ল'লোঁ। দাম ঠিকে আছে ইয়াতে, আগৰ নিচিনা আছে। পোৱা নোপোৱাৰ দুমোজাৰে পাৰ হৈ গ'ল এটা বছৰ। বছৰটোৰ অন্তত নতুন বৰ্ষটোৰ বাবে কোনে কি পৰিকল্পনা হাতত ল'লে শুনো আহক। পৰিকল্পনা এইবাৰ খুবেই ভাল চলি আছোঁ আৰু মানে খাম আৰু উৰুকা সকলোৱে লগে ভাগে। আজি 31st হয়, 31st বজাৰ কৰিছোঁ আৰু মাৰ লগত আহিছোঁ মাছ ল'বলৈ। প্ৰত্যেকবাৰে আহোঁ। নতুন বছৰ এতিয়া আপোনাৰ কেনেকুৱা 2025টো যেনেকৈ গ'ল, এতিয়া আমি ভাবিছোঁ আগন্তুক 2026টো তাতকৈ ভাল হওক। সেইটোৱে মানে আমি কামনা কৰিছোঁ আৰু মই গম পাইছোঁ। এতিয়া আপুনি সকলোৱে জানে এইটো, আমি হাৰ্দক জুবিন গাৰ্গক আমি হেৰুৱালোঁ 2025ত। গতিকে আৰু তেখেতৰ 2026ত যাতে তেখেতৰ মানে যিটো চলি আছে সেইটো যাতে মানে আৰু আমি যেনেকৈ অসমবাসীয়ে ভাবিছে তেনেকৈ যাতে আৰু হয় আৰু তাকে আৰু কামনা কৰিছোঁ আৰু ন্যায়ৰ কথাটোৱে আৰু। সাংবাদিকৰ প্ৰশ্ন, আজি খাদ্য সম্ভাৰত কি থাকিব? মাছে খাম। খানাত মাছ থাকিব, মাংস থাকিব, গাহৰি থাকিব। আজি খানাত আৰু স্পেচিয়েল জানে নহয়, বছৰৰ শেষ হয়। এতিয়া আমি মাছ লৈছোঁ, ভকুৱা মাছ ল'লোঁ। তাৰপিছত আৰি মাছৰ দাম সুধি আছোঁ, তেওঁলোকে বহুত দাম কৈছে। আজি দাম ল'বই অলপ আৰু। পৰিয়াল নে বন্ধুবৰ্গৰ লগত হ'ব 31ষ্টৰ খানা? পৰিয়ালৰ সৈতে খাম। পৰিয়ালৰ কি থাকিব আজি খানাত? আজি মাছ মাংস এয়াই থাকিব। কি ল'লে? লোৱা নাই, আহিছোঁ একেলগে আমি আহিছোঁ গোটেই আহিছোঁ। নাই আমাৰ পৰিয়াল গোটেই মানে পৰিয়াল। উজান বজাৰলৈ আজি ভিন্ন প্ৰজাতিৰ মাছ আহিছে ভিন্ন প্ৰান্তৰ পৰা। পুৱা 3 বজাৰ পৰা বিক্ৰেতাই খাপ পিটিছে গ্ৰাহকলৈ। 3 কিলো ওজনৰ চিতলৰ দাম 650 টকা। বজাৰ ঠিকে আছে আপোনাৰ। দাম কম আপোনাৰ গৈছে চিতল 650-700 এনেকুৱা 3 কিলো চাইজৰ দাম ঠিকে। 4টা মানত আহিছোঁ, 4:30 বজাত। বজাৰ 6টা বজাৰ পৰা। উৰুকা বোলে আঘা পাতি চাওঁ কি হয় আপোনাৰ। এনেই ঠিকে আছে বাৰু, ঠিক আছে। বজাৰলৈ আহিছে 10 কিলো ওজনৰ ভকুৱা মাছ। এনেকুৱা টাইমত মানে কেতিয়া বেপাৰীৰ ওপৰত আছে। এতিয়া ঠাণ্ডাটো যেতিয়া বেছি থাকিলে এইটো বেপাৰীটো অলপ লাহে ধীৰে আহে। সেইকাৰণে বজাৰটো 6টাৰ পৰা ষ্টাৰ্ট হৈছে। সকলোতকৈ ডাঙৰ কি মাছ? ডাঙৰ আজি ভকুৱা আহিছিল, 10 কিলো ওচৰা ওচৰি আহিছিল। হৈ গ'ল। এইটো আমাৰ তাতে অহা নাই, আমাৰ তেখেতৰ তাতে আহিছিল। তেখেতৰ এতিয়া কি দাম গৈছে সেইটোতো ক'ব নোৱাৰিম, কিন্তু 10 কিলো।
তিনিচুকীয়াটো বজাৰত মাছৰ উজান গ্ৰাহকৰ ভিৰৰ কোবত বিৰদি বাট নোপোৱা অৱস্থা মাছ বজাৰত কিছু পুৱাৰ উন্মাদনা অলেখ হেৰুৱাৰ বেদনা তাৰ মাজেৰে পাৰ হ'বলৈ ওলাইছে 2025 অসূয়াবোৰ নিজেই নিজেই নোহোৱা হ'ব সজীৱ হৈ থাকিব মাথো পাৰ হৈ অহা মধুৰ স্মৃতি তাকেই সাৱটি গুৱাহাটীৰ পৰা মৌচুমী গগৈ প্ৰিয়ংকা দাস আৰু তিনিচুকীয়াৰ পৰা ভাস্কৰৰ ৰিপৰ্ট আছাম টক্স।